হৈছে তেওঁলোকক বুজোৱা হৈছে বা সামাজিকভাৱে তেওঁলোকক কঠোৰ বাৰ্তা দিয়া হৈছে, কিন্তু তেওঁলোকে আচলতে না সামাজিক বাৰ্তাক ভয় কৰি আছে, না ঘৰে ঘৰে যোৱাত ভয় কৰি আছে। তেওঁলোকে কোনো এটা কাৰ্যসূচীকে ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত দল সংগঠনে যিবোৰ কাৰ্যপন্থা লৈ আছে, কোনো এটা কাৰ্যপন্থাকে তেওঁলোকে ভয়েৰে লোৱা নাই বা তেওঁলোকে গ্ৰাহ্য কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি আমি এটা পাব্লিক এৱাৰনেছৰ উদ্দেশ্যত আজি পূব ৰাজচক্ৰ কাৰ্যালয়ত আমি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ। আমাৰ এই ধৰ্মঘটৰ উদ্দেশ্য হৈছে যে আমি প্ৰশাসনক সম্পূৰ্ণৰূপে প্ৰশাসনে যিটো ড্ৰাগছ ফ্ৰী কৰিবলৈ যিটো ড্ৰাইভ চলাই আছে, ড্ৰাগছটো বন্ধ কৰিবলৈ যিটো ড্ৰাইভ চলাই আছে, সেই ড্ৰাইভত আমাৰ সম্পূৰ্ণৰূপে সহযোগ আছে আৰু এয়া বন্ধ হ'ব লাগে, পাব্লিক সচেতন হ'ব লাগে। তাৰ উদ্দেশ্যে আমি এই বিষয়টোক অকণমান ৰাইজৰ মাজলৈ নিবলৈ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি আমি এই অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছোঁ। হয়, আমি পৰৱৰ্তী সময়ত আমি সম্পূৰ্ণভাৱে আৰক্ষী প্ৰশাসনক সহিতে তেওঁলোকৰ সহযোগ বা আমি তেওঁলোকক সহযোগ কৰি আমি যৌথভাৱে দল সংগঠনে আমাৰ সমাজৰ পৰা এইবোৰ নাইকিয়া কৰিব লাগিব। কাৰণ ভৱিষ্যত প্ৰজন্ম, যুৱ প্ৰজন্ম সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈ আছে আৰু এই যিটো ড্ৰাগছৰ মাৰাত্মক, এয়াই একদম ভয়ংকৰ ৰূপত গজি উঠিছে। আমাৰ সমাজ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাকুল হৈ পৰিছে, ব্যৰ্থ হৈ পৰিছে ড্ৰাগছৰ। এই যে আপোনালোকে প্ৰতিবাদী কৰি আছে বা চৰকাৰে বা প্ৰশাসনেও গুৰুত্ব দিছে ড্ৰাগছটো বন্ধ হ'ব লাগে, তাৰ পিছতো যে প্ৰচলিত হৈ আছে, ইয়াৰ আৰু কি আছে? নিশ্চিতভাৱে প্ৰতিটো অঞ্চলত যিকেইজন ব্যক্তিয়ে ড্ৰাগছ ব্যৱসায় কৰি আছে, ইয়াৰ তথ্য গাঁওবুঢ়া, লোকেল গাঁওবুঢ়া আপোনাৰ ভিডিবিত আছে। তেওঁলোকে আমি কিছুমান যিটো চ'ৰ্চ পাইছোঁ, তেওঁলোকে এই তথ্যসমূহ থানাত উপযুক্তভাৱে তেওঁলোকে জনোৱা নাই। আৰু কিছুমান তথ্য আমাৰ এনেকুৱাও আছে যে গাঁওবুঢ়া বা ভিডিবি ছেক্ৰেটাৰীসকলে এই ড্ৰাগছ ব্যৱসায়ীৰ লগত কোনোবা ক্ষেত্ৰত তেওঁলোকে জড়িত হৈ আছে, যাৰ ফলত আৰক্ষী প্ৰশাসনসকল অলপ দূৰত আছে, তেওঁলোকে তথ্যখিনি গম পোৱা নাই। আৰু কোনোবা ক্ষেত্ৰত যদি ধৰিবলৈ যায়, তেতিয়াহ'লে আগতীয়াকে ক'ৰ পৰা খবৰবোৰ লিক হয় নাজানো, তেওঁলোকে আগতীয়াকে সেই ড্ৰাগছৰ যিবোৰ দ্ৰব্য, সেই দ্ৰব্যবোৰ তেওঁলোকে এক নিৰাপদ স্থানত তেওঁলোকে লৈ যায় আৰু মানুহখিনিও সম্পূৰ্ণৰূপে পলাই ফুৰে। আৰক্ষী প্ৰশাসনে কাকো নাপায়। গতিকে আৰক্ষী প্ৰশাসনে চেষ্টা চলাই আছে, কিন্তু খবৰবোৰ কেনেকে লিক হৈ আছে, কোনে তেওঁলোকক নিৰাপত্তা দি আছে, তাত আমাৰ কুৱেশ্যন আছে। আৰু তাতে এটা ফেয়াৰ ইনকুৱাৰী এডমিনিষ্ট্ৰেশ্যনে, পুলিচে কণ্ডাক্ট কৰিব লাগে যে কোনসকল ব্যক্তিয়ে খবৰটো লিক কৰি আছে, কোনসকল ব্যক্তিয়ে অকল ড্ৰাগছ ব্যৱসায়কাৰী নহয়, তেওঁলোকৰ এটা নেটৱৰ্ক আছে, কোনে কোনে তেওঁলোকক নিৰাপত্তা দি আছে, কোনে কোনে আৰক্ষী প্ৰশাসনৰ পৰা বচাই আছে, সেই ব্যক্তিসকলক আগতে আৰক্ষীয়ে চিনাক্ত কৰি উপযুক্ত আইনী ব্যৱস্থা দিয়ক। লগতে বিধানসভাত উত্থাপন হোৱাৰ দৰে লাগিলে এনকাউণ্টাৰ কৰি দিয়ক। আমাৰ সংখ্যালঘু দল সংগঠনৰ সম্পূৰ্ণ সহায় সহযোগ থাকিব।